ফাৰ্ষ্ট মোক এইটো কওক, কাৰ কাৰ পিকনিকৰ প্লেন চলি আছে, কাৰ পিকনিক অলৰেডি হৈ গৈছে? ছেটিঙত লিখি দিব যে পিকনিকৰ প্লেন পুৰা চলি আছে। প্লেনিং নাই, অ'কে, চলি আছে। অ'কে, চ' আমি যদি চাওঁ পিকনিকৰ যেতিয়া প্লেন থাকে, মানুহে কি কৰে, বহুত আগৰ পৰা প্লেনিংবোৰ কৰে, ৰাইট? ক'ত যাব, আজি খাই আহিলে, ঠিক আছে। বাট পিকনিকৰ প্লেনিংটোতো যোনে গমটো পায় ন চবে, হঠাৎতো ছাডেন প্লেন নহয় যে আজি পিকনিক যাওঁ, ৰাতিপুৱা শুই উঠি ছাডেনলি তেনেকুৱাতো নাথাকে। যাৰ থাকে তেওঁলোকে কি কৰে, এটলিষ্ট এসপ্তাহৰ আগৰ পৰাই চব প্লেনিং চলে। ক'ত যাব, কি খাব, কোন কোন লগ যাব, কি পিন্ধিব, আনকি সেয়াও প্লেনিং হৈ থাকে। চ' যেতিয়া এটা পিকনিক জাষ্ট এসপ্তাহৰ প্লেনিং কৰি পিনে আগুৱাই গুচি যায়, লাইফৰ প্লেনিং কিয় থাকিব নালাগে, ৰাইট? আমাৰ লাইফটো ঠিক তেনেকৈ প্লেনিং কৰি চলিব লাগে, যে নেক্সট 1 year ভিতৰত, নেক্সট 2 year ভিতৰত, নেক্সট 5 years ভিতৰত মই কি এচিভ কৰিব বিচাৰিছোঁ, মই কি গ'ল, মোৰ উইচ কি মই ফুলফিল কৰিব বিচাৰিছোঁ। ত' সেয়া মানে চবৰে প্লেনিং থাকিব লাগে, ঠিক আছে। অ'কে, তো এতিয়া ষ্টাৰ্ট কৰোঁ যে 2025টো আমাৰ কেনেকুৱা যাব। ডেট অফ বাৰ্থ 1ৰ পৰা ডেট অফ বাৰ্থ 31লৈকে চবৰে, ঠিক আছে। চ' ফাৰ্ষ্ট আমি এইটো চাওঁ যে 2025টো প্লাছ কৰিলে কিমান আহে। 2025 যদি আপোনালোকে প্লাছ কৰে, 2+0+2+5 কিমান আহিব? 9 আহে, ঠিক আছে, চবেই 9 পাইছে, চিম্পল কেলকুলেশ্যন, ৰাইট? 9 আহে। 9 এজ এ নিউমাৰলজি হিচাপত নাম্বাৰ 9টোক মংগল বুলি কোৱা হয়, মাৰ্চ। অ'কে, আৰু মাৰ্চৰ কিছুমান কেৰেক্টাৰিষ্টিক থাকে, বহুত এনাৰ্জেটিক হয়, কাৰেজিয়াছ হয়। কিন্তু 9ত যেনেকুৱা চব নাম্বাৰ একচুৱেলি পজিটিভ নিগেটিভ চবৰে থাকে, 9ৰ অকণমান নিগেটিভিটি আছে। 9ৰ কি নিগেটিভিটি আছে? 9ৰ এক্সিডেণ্ট হোৱাৰ চান্সেছ, এগ্ৰেশ্যন, কাজিয়া ফেচাল এইবোৰ বহুত হোৱাৰ চান্সেছ আছে। নিউজ চাইছে এইকেইদিন, এক্সিডেণ্টৰ নিউজ কিমান পাইছে? ইম্পেক্ট দেখিবই। মাজতে বহুত ডাঙৰ এক্সিডেণ্ট এটা হৈছিলে স্কৰপিঅ' এখনৰ। ত' ইম্পেক্টবোৰ আমি দেখা ষ্টাৰ্ট হৈছে অলৰেডি, দেখিবই। আৰু যেতিয়া আপোনালোকে বাহিৰত যায়, বহুত বেছি কেয়াৰফুল হৈ থাকিব। এক্সিডেণ্ট আৰু ডেথ, ৰাইট? ঠিক আছে, চিৰিয়াছ এক্সিডেণ্ট মানে হোৱাৰ চান্সেছ বহুত বেছি থাকে। নিজৰ লগতো দেখিব পাৰে, সৰু সুৰা কাট, ইঞ্জুৰি সেইবোৰ থাকিব পাৰে। অ'কে, এতিয়া ফাৰ্ষ্ট আহোঁ, যাৰ ডেট অফ বাৰ্থ 1, 10, 19 আৰু 28, এইকেইটাক ডেট অফ বাৰ্থক আমি ছান বুলি কওঁ, ঠিক আছে। আৰু ছান বুলি কোৱাৰ লগে লগে নিউমাৰলজি যেনেকুৱা নাম্বাৰ 9 হৈ গ'ল মাৰ্চ প্লেনেট হিচাপত, নাম্বাৰ 1 হৈ গ'ল ছান। আৰু কেৰেক্টাৰিষ্টিক হিচাপত যদি মই চাব যাওঁ, নাম্বাৰ 9ক আমি সেনাপতি বুলি কওঁ নিউমাৰলজিত, আৰু নাম্বাৰ 1ক আমি ৰজা বুলি কওঁ, ঠিক আছে। চ' যাৰ জন্ম 1, 10, 19 আৰু 28, অ'কে, কাৰ আছে ইয়াতে তেনেকুৱা 1, 10, 19, 28 কোনোবা আছে ইয়াতে যাৰ ডেট অফ বাৰ্থ যিকোনো মাহৰ হ'ব পাৰে? 1 তাৰিখ, 10 তাৰিখ, 19 তাৰিখ বা 28 তাৰিখ? 28 তাৰিখ, অ'কে, 1 ছেপ্টেম্বৰ, ঠিক আছে। 19, ঠিক আছে। তো এতিয়া মোক এইটো কওক যে ৰজা আৰু সেনাপতিৰ মাজত ৰিলেশ্যনটো কেনেকুৱা, ভাল নে বেয়া? এজন ৰজা আৰু সেনাপতি ভাল হ'ব, ৰাইট? চ' ঠিক তেনেকৈ যাৰ এইবাৰ 1, 10, 19 আৰু 28, তেওঁলোকৰ কাৰণে 2025টো অভাৰঅল খুব ভাল। কোনোবাই যদি বিয়াৰ কাৰণে ভাবি আছে, তেওঁলোকে বিয়াত আগবাঢ়িব পাৰে। কোনোবা কেৰিয়াৰত গ্ৰ'থ কৰিম বুলি ভাবি আছে, তেওঁলোকে কেৰিয়াৰৰ কাৰণে আগবাঢ়িব পাৰে। কোনোবা বিজনেছত আগবাঢ়িম বুলি ভাবি আছে, তেওঁলোকে বিজনেছত আগবাঢ়িব পাৰে। কোনোবা ঘৰ বনাম বুলি ভাবিছে, তেওঁলোকে ঘৰ বনাব পাৰে। ফৰেন ট্ৰেভেল এইবোৰ হোৱাৰ চান্সেছ আছে, আৰু নতুন বিগিনিং হোৱাৰ চান্সেছ আছে, ঠিক আছে। এয়া কিন্তু অভাৰঅল হিচাপতহে কৈছোঁ। এতিয়া যাৰ নাম্বাৰ 1, তেওঁলোকে কিছুমান ৰেমেডিও কৰিব পাৰে। ৰেমেডি হিচাপত কি কৰিব পাৰে? সূৰ্যক পানী দিব পাৰে,
আৰু সূৰ্যক কেনেকৈ পানী দিব লাগে, এটা পট ল'ব, কপাৰৰ পট হ'লে বেছি ভাল, ষ্টীলৰো হৈ যাব, গ্লাছতো ল'ব পাৰে। তাত অকণমান সেন্দুৰ দি দিব, পানী থাকিব, সেন্দুৰ দি দিব, ৰঙা মলিৰে পটটো বান্ধিব পাৰে। আৰু সূৰ্য উদয় হোৱাৰ 1 ঘণ্টাৰ ভিতৰতে পানী দিব লাগে। এনেকুৱা নহয় যে দিনটোৰ যিকোনো সময়তে পানী দিলেই হৈ যায়। সূৰ্য উদয় হোৱাৰ 1 ঘণ্টাৰ ভিতৰতে পানী দিব লাগে, আৰু সেইখিনি পানী ভৰিত যাতে নপৰে। তো তলত মানে কিবা এটা বাকেট টাইপ কিবা এটা লৈ ল'ব, তাত পানীখিনি দিব সূৰ্যৰ ফালে ফেচ কৰি পিনে, আৰু পাছত যিখিনি পানী জমা হ'ব গছৰ গুৰিত দি দিব পাৰে, খালি ভৰিত পৰিব নালাগে। ঠিক আছে। আৰু নাম্বাৰ 1-এ সদায় ডিচিপ্লিন বিচাৰে। যদি যিসকল এটা নাম্বাৰ 1 আছে, মানে 1, 19, 28, 10, তেওঁলোকৰ এইটোৱে ছাজেশ্যন থাকে, তেওঁলোকে নিজৰ কামবোৰ সদায় যাতে সময়মতে কৰে। সূৰ্যই কেনেকৈ সময়ত উঠে, কেনেকৈ সময়ত ডুব যায়, তো তেনেকুৱা হ'ব লাগে। ৰাতিপুৱা সোনকালে শুই উঠিলে, নিজৰ কামবোৰ কৰিলে, আৰু ৰাতি যাতে বহুত বেছি লেট নকৰে, নহ'লে নাম্বাৰ 1-ৰ অকণমান ডাউনফল আহে। ঠিক আছে। নাম্বাৰ 2 কিমান আছে? যাৰ যাৰ 2 তাৰিখত জন্ম, 11 তাৰিখত জন্ম, 20 তাৰিখত জন্ম, 29 তাৰিখত জন্ম। অ'কে, আছে। তো নাম্বাৰ 2 কি কোৱা হয়? কুইন বুলি কোৱা হয়, ৰাণী। তো এতিয়া যেনেকুৱা সেনাপতি, নেক্সট ইয়াৰ সেনাপতি আৰু ৰাণী, সেনাপতি আৰু ৰাণীৰ মাজত বণ্ডিংটো কেনেকুৱা হ'ব? যিসকলে নিউমাৰলজি শিকিছে তেওঁলোকে এইটো গম পায়। আৰু যিসকলে শিকা নাই তেওঁলোকৰ পৰাই জানিব বিচাৰিছো যে ৰাণী আৰু সেনাপতিৰ মাজত বণ্ডিং কেনেকুৱা হ'ব। কাৰেক্ট আনচাৰ দি আছে বহুতে। একচুৱেলি কি হয়, ৰাণী আৰু সেনাপতিৰ নাম্বাৰ 2 আৰু নাম্বাৰ 9-ৰ খুব এটা ভাল বণ্ডিং নহয়। কাৰণ ৰাণী কি হয়, ৰাণী অকণমান জেলাচি ফিল কৰে যে ৰজাই বেছি সময় সেনাপতিৰ লগত থাকে। চ' 2 আৰু 9-ৰ কম্বিনেশ্যন খুব এটা ভাল নহয়। তাৰমানে যাৰ যাৰ 2, 11, 20 আৰু 29 অকণমান কেয়াৰফুল হ'ব নেক্সট ইয়াৰ। নাম্বাৰ 2, তেওঁলোকৰ নেচাৰ অকণমান মুডি হয়, পটককৈ ডিচিশ্যন ল'ব নোৱাৰে, মনটো প্ৰায় চেঞ্জ হৈ থাকে, মুড চুইং বহুত বেছি হৈ থাকে। চ' তেওঁলোকক এইটো ছাজেশ্যন থাকিব যে 2025-ত কাজিয়া ফেচালৰ পৰা অকণমান যাতে দূৰত, নিজৰ হেল্থ অকণমান যাতে কেয়াৰফুলি যাতে টেকেল কৰে। হয়তো লিকুইড ৰিলেটেড ইছ্যুজ হেল্থত অকণমান আহিব পাৰে, ডিপ্ৰেশ্যন ৰিলেটেড ইছ্যুজ অকণমান আহিব পাৰে। যিসকলে কনচালটেশ্যনত আছে, জব ৰিলেটেড বা জব প্ৰমোশ্যন বিচাৰি আছে, তেওঁলোকৰ জব প্ৰমোশ্যন হোৱাৰ চান্সেছো আছে। কিন্তু নিজৰ মুডটো যাতে কণ্ট্ৰল কৰি ৰাখে, আৰু নিজৰ ৰিলেশ্যনবোৰ যিমান আছে, অকল নিজৰ পাৰ্টনাৰৰ লগত কোৱা নাই, যিমানবোৰ ভাল ফ্ৰেণ্ড চাৰ্কলছ আছে, নিজৰ ৰিলেটিভছৰ মাজত আছে, তেওঁলোকৰ লগত নিজৰ ৰিলেশ্যনটো যেন ভালকৈ চলাই ৰাখে। অকণমান আপ এণ্ড ডাউন আহিব, আৰু হেল্থৰ বিশেষকৈ অকণমান কেয়াৰফুল বেছিকৈ হ'ব। ঠিক আছে। নিজৰ বডি ৱাৰ্ম কৰি ৰাখিব যিমান পাৰে, এক্সাৰচাইজ কৰিব, বেলেগ নহ'লেও ৰাতিপুৱা উঠি অকণমান দৌৰিব যাওক, যদি জিম জইন কৰিব পাৰে সেইটোও ভাল, চাইক্লিং কৰিব বিচাৰিলে চাইক্লিং কৰক, য়োগা কৰক, যি কৰে। নিজৰ বডিটো খালি অকণমান গৰম কৰি ৰাখিব, যিমান পাৰে পানী খাব, আৰু যদি দেখিছে যে ডিপ্ৰেশ্যন আহি আছে, চিলভাৰ গ্লাছত পানী খোৱা ষ্টাৰ্ট কৰিব। ঠিক আছে। লেফ্ট হেণ্ডত ক্লিয়াৰ ক্ৰিষ্টেলৰ ব্ৰেচলেট পিন্ধিব, যিটোক স্পটিক বুলিও কোৱা হয়। লেফ্ট হেণ্ডত, সেয়া ফিমেল হওক মেল হওক কোনো কথা নাই, লেফ্ট হেণ্ডত পিন্ধিব লাগিব ক্লিয়াৰ ক্ৰিষ্টেলৰ ব্ৰেচলেট। অ'কে। আৰু মুন মেডিটেশ্যন কৰিব। কোনে জানে মুন মেডিটেশ্যন কি হয়? যেতিয়াই পূৰ্ণিমা আহিব, পূৰ্ণিমাৰ সময়ত বাহিৰত অকণমান সময় মেডিটেট কৰিব। ঠিক আছে। ফুল মুন যেতিয়া আহে, প্ৰত্যেক মাহত আহে, ফুল মুনৰ সময়ত পূৰ্ণিমাৰ তলত বহিব আৰু মেডিটেট কৰিব। ক্লিয়াৰ? লাগিলে মেডিটেশ্যন নহয়, 15 মিনিট বা 20 মিনিট খোজকাঢ়িব। তেতিয়াও নাম্বাৰ 2 সকলৰ কাৰণে ভাল। হৈ গ'ল 2। 3 কোন কোন আছে? নাম্বাৰ 3 এবাৰ আনমিউট কৰি দিয়ক, নহ'লে মোৰ এনেকুৱা লাগিছে ময়ে অকলে কথা পাতি আছো। মোৰ নাম্বাৰ হয় 3 ছাৰ। কোন কোন আছে? আছে ছাৰ। মোৰ হয় মোৰ আছে ছাৰ। জগদীশ দে। অ'কে, ঠিক আছে। নাম্বাৰ 3, তো এতিয়া নাম্বাৰ 3 কি কোৱা হয়? দেৱগুৰু, দেৱতাসকলৰ গুৰু। আৰু নেক্সট ইয়াৰ হৈ গ'ল মংগল 9। কেনেকুৱা হ'ব ৰিলেট?
অন এন এভাৰেজ ঠিক আছে স্পেচিয়েলি যিসকলে এডুকেশ্যন ছেক্টৰত আছে টিচিং ফিল্ডত আছে স্কুলত কাম কৰি আছে কলেজত কাম কৰি আছে যিকোনো মুঠতে এডুকেশ্যনৰ লগত যোনে যোনে লিংক হৈ আছে স্পেচিয়েলি নাম্বাৰ 3 যিসকল কোচিং কৰি আছে মানে শিকাই আছে যিসকল ৰাইটাৰ তেওঁলোকৰ কাৰণে এই বছৰটো খুব ভাল যদিও আপুনি এইটো ছেক্টৰত নাই কিবা এটা বস্তু শিকি ল'ব যাৰ 3 তাৰিখ 12 তাৰিখ 21 তাৰিখ আৰু 30 তাৰিখত জন্ম ঠিক আছে তেওঁলোকে কিবা না কিবা নতুন বস্তু এটা শিকি ল'ব পাৰে নাইবা নিজৰ স্পিৰিচুৱেল জাৰ্নি ষ্টাৰ্ট কৰিব কাৰণ কি হয় নাম্বাৰ 3 আমি দেৱগুৰু বুলি কওঁ সকলো দেৱতাৰ গুৰু ষ্টুডেণ্টছৰ কাৰণেও খুব ভাল বছৰ কোনোবা যদি ফৰেনত গৈ পঢ়িব বিচাৰিছে তেওঁলোকৰ কাৰণেও খুব ভাল বছৰ খালি তেওঁলোকক এটাই ছাজেশ্যন দিয়া থাকে যে তেওঁলোকে যাতে নন ভেজ আৰু লিকুৱাৰ এলকহলৰ পৰাই অকণমান দূৰত থাকে নহ'লে নাম্বাৰ 3 অকল নেক্সট ইয়াৰ বুলি নহয় নাম্বাৰ 3 যিসকল থাকে মূলাংক মানে 3 তাৰিখ 12 তাৰিখ 21 তাৰিখ 30 তাৰিখ তেওঁলোকে যিমান পাৰে নন ভেজ আৰু এলকহলৰ পৰা দূৰত থাকিব লাগে নহ'লে লিভাৰ ৰিলেটেড ইছ্যুজ আহিব 90% চান্সেছ হাই থাকে তেওঁলোকৰ লিভাৰ ৰিলেটেড বা ফেটি লিভাৰ থকাৰ চান্সেছ আহি যায় অ'কে চ' নাম্বাৰ 3 তেওঁলোকক আমি এইটো ছাজেশ্যন দিব পাৰোঁ যে তেওঁলোকে কেশৰৰ তিলক নাইবা হালধিৰ তিলক লগাব পাৰে গোটেই বছৰটো আৰু কি কৰিব পাৰে তেওঁলোকে কলগছত পানী দিব কিন্তু পানীত অকণমান হালধিৰ গুড়ি মিক্স কৰি পিনে কলগছত দিব বুটৰ দাইল নাইবা গুড় তাৰপিছত সেয়াও দান কৰিব পাৰে আৰু ঘিৰ চাকি জ্বলাব পাৰে নাম্বাৰ 3 এটা বস্তু ছাজেষ্ট কৰা যায় তেওঁলোকে যাতে বগা ৰঙৰ পৰা অকণমান দূৰত থাকে এভইড কৰিব লাগে একচুৱেলি আৰু নাম্বাৰ 1 আৰু নাম্বাৰ 8 তেওঁলোকে ব্লেক কালাৰ এভইড কৰিব লাগে ঠিক আছে নাম্বাৰ 3 তেওঁলোকে এইটো মনত ৰাখিব তেওঁলোকে যাতে বগা কাপোৰ যিমান পাৰে এভইড কৰিব দিব ডান নাম্বাৰ 4 কোন কোন আছে যাৰ জন্মৰ তাৰিখ 4 তাৰিখ 13 তাৰিখ 22 তাৰিখ বা 31 তাৰিখ 4 13 22 আৰু 31 আৰু লগতে এইটোও জনাব যে কিমান শ্বৰ্ট টেম্পাৰ্ড আপোনালোকে বা অভাৰ থিংকাৰ কিমান অ'কে বহুত বেছি অ'কে ঠিক আছে নাম্বাৰ 4ক আমি এইটো ক'ব পাৰোঁ যে ৰাহু যেনেকুৱা একচুৱেলি কি হয় ৰাহু অকল মূৰটো থাকে ৰাহু কেতু শুনিছে চাগে নাম্বাৰ 4 হৈ গ'ল ৰাহু তেওঁলোকৰ অকল মূৰটো থাকে কেতুৰ অকল বডিটো থাকে তো সেইকাৰণে ৰাহুক কোৱা হয় যে তেওঁলোকৰ অভাৰ থিংকিং বহুত বেছি হৈ যায় ঠিক আছে নাম্বাৰ 4 যিসকল স্পেচিয়েলি চেলছ এণ্ড মাৰ্কেটিঙত আছে বা যিসকল MLMত আছে তেওঁলোকৰ কাৰণে খুব ভাল যোনে নিজা বিজনেছ কৰি আছে স্পেচিয়েলি ডিজিটেল মাৰ্কেটিং ডিজিটেল ৰিলেটেড কাম কৰি আছে তেওঁলোকৰ কাৰণে নেক্সট ইয়াৰটো ভাল হয় খালি নাম্বাৰ 4ৰ এটা বস্তু নিগেটিভ থাকে যে তেওঁলোকৰ অকণমান ইগ' থাকে চ' নাম্বাৰ 4ক ছাজেষ্ট কৰা যায় তেওঁলোকে যাতে নিজৰ ইগ'ৰ পৰা অকণমান দূৰত থাকে আৰ্গুমেণ্টৰ পৰা অকণমান দূৰত থাকে নিজৰ প্ৰাউডনেছৰ পৰা অকণমান দূৰত থাকে এটা কথাটো পাহৰি গ'লো ষ্টাৰ্টিঙত সুধিবৰ কাৰণে যে ৰাহু আৰু মংগল কেনেকুৱা হ'ব নাম্বাৰ 4 হৈ গ'ল ৰাহু নাম্বাৰ 9 হৈ গ'ল মংগল মাৰ্চ 2025 চ' অভাৰঅল কেনেকুৱা যাব অভাৰঅল কেনেকুৱা যাব পাৰে 4 আৰু 9ৰ 4 হৈ গ'ল খঙাল নাম্বাৰ 9 হ'ল খঙাল চ' নাম্বাৰ 4 এইটোৱে ছাজেষ্ট বেছি ভাল হয় ঠিক আছে চ' নাম্বাৰ 4ক এইটোৱে ছাজেষ্ট কৰা হ'ব যে তেওঁলোকে যাতে নিজৰ সেই মাইণ্ডটো অকণমান কুল কৰি ৰাখে বহুত বেছি যাতে এগ্ৰেশ্যনত নাহে মুডটো কণ্ট্ৰলত ৰাখে ইগ' প্ৰাউডনেছ এইবোৰ যাতে অকণমান কণ্ট্ৰলত ৰাখে আননেচেচাৰী কাৰো লগত যাতে কাজিয়াত নপৰে ঠিক আছে এনেকুৱা এইকেইদিনটো আনকি এইটোও দেখিছোঁ নিজে মইতো গাড়ী ভালকৈ চলাই গৈ আছোঁ বাট ওচৰেদি বহুত তেৰা বেকাকৈ চলাই গৈছে তো তেনেকুৱা যদি হৈ যায় ইনচিডেণ্ট মানে কাজিয়াত পৰিব নালাগে যিমান পাৰে যিমান নিজৰ ফালৰ পৰা থাকে এভইড কৰিব চেষ্টা কৰিব ঠিক আছে নাম্বাৰ 4ৰ ৰেমেডি হিচাপত এইটো থাকে যে তেওঁলোকে কুকুৰক খুৱাব লাগে আৰু নাম্বাৰ 4কো আমি এইটো ছাজেষ্ট কৰোঁ ব্লেক যাতে এভইড কৰে নাম্বাৰ 4ক আমি এইটো ছাজেষ্ট কৰিব পাৰোঁ তেওঁলোকে যাতে মানুহক যিমান পাৰে হেল্প কৰিব লাগে আৰু যদি অভাৰ থিংকিং আহে মাইণ্ডটো ইফাল সিফাল হৈ যায়
নাম্বাৰ 4ক অকল চন্দ্ৰহে কণ্ট্ৰল কৰিব পাৰে, মানে মেডিটেশ্যন কৰিব লাগে। ঠিক আছে, এইখিনি হৈ গ'ল 4ৰ ৰেমেডি। 5 কোন কোন আছে? 5 তাৰিখ, 14 তাৰিখ, 23 তাৰিখ, আৰু লগতে এইটোও জনাব যে কিমান লেজি হয় আপোনালোকে। আনমিউট কৰিব পাৰে যিসকল নাম্বাৰ 5 আছে। লেজি হয় নে আছো নহয় স্যার আছো জনাব। হয় স্যার লেজি ছোৱালী হয় বহুত তো এইটোৱে ছাজেশ্যন নাম্বাৰ 5ক যে লেজিনেছৰ পৰা আঁতৰি থাকিব, কাৰণ 2025টো বহুত ভাল বছৰ হ'ব গৈ আছে। নাম্বাৰ 5 যেনেকুৱা ৰাজকুমাৰ বুলি কওঁ আমি, আৰু নাম্বাৰ 9 হৈ গ'ল সেনাপতি। চ' ৰাজকুমাৰ আৰু সেনাপতি কেনেকুৱা হ'ব ৰিলেশ্যনটো? ৰাজকুমাৰ আৰু সেনাপতি ভাল হ'ব, ফ্ৰেণ্ডলি হ'ব। ঠিক আছে, নাম্বাৰ 5ৰ একচুৱেলি অলমষ্ট চবৰ লগতে ফ্ৰেণ্ডলি চলি যায়। অ'কে, তো নাম্বাৰ 5ক এইটো ছাজেষ্ট কৰা হয় তেওঁলোকে যাতে হাৰ্ড ৱৰ্ক কৰে, হাৰ্ড ৱৰ্ক এণ্ড স্মাৰ্ট ৱৰ্ক। বহুতৰ মাইণ্ডত এইটো চলি থাকে যে নিউমাৰলজি চালে কি হ'ব, কষ্ট কৰিবই লাগিব। কষ্টটো কৰিবই লাগিব। আপুনি নিউমাৰলজি শিকক নিশিকক, চাওক নাচাওক, চবেই কষ্ট কৰিব লাগিব, কাম চবেই কৰিব লাগিব। ময়ো কৰি আছো, কিন্তু কথাটো হ'ল কি, ক'ত কাম কৰিব লাগিব, কেতিয়া কাম কৰিব লাগিব, সেইবোৰ বস্তু আমি থ্ৰু নিউমাৰলজি গম পাওঁ। যেনেকুৱা এতিয়া নাম্বাৰ 5ক অলৰেডি কৈ দিলো যে তেওঁলোকৰ কাৰণে নেক্সট ইয়েৰটো খুব ভাল। 4ক কৈ দিলো যে অকণমান কেয়াৰফুল হ'ব লাগিব। নাম্বাৰ 2কো আমি কৈ দিলো অকণমান কেয়াৰফুল হ'ব লাগিব। এতিয়া যেনেকুৱা ঠাণ্ডাৰ দিন, তো ঠাণ্ডাৰ দিনত নিজকে প্ৰটেক্ট কৰি ৰাখিছো, বডি গৰম কৰি ৰাখিছো, যিমান পাৰো নিজৰ হেল্থ কেয়াৰ লৈ আছো, ৰাইট, আমি চবে। তো ঠিক তেনেকে নিউমাৰলজি আমাক হেল্প কৰে নিজৰ কেয়াৰ লোৱাৰ কাৰণে। চ' নাম্বাৰ 5ক এইটো ছাজেষ্ট কৰা হৈছে যে তেওঁলোকে যাতে লেজি নহয় 2025ত, কষ্ট কৰক, লগতে স্মাৰ্ট ৱৰ্কৰো দৰকাৰ। যিসকল ৰিয়েল এষ্টেট প্ৰপাৰ্টি বিজনেছত আছে আৰু যিসকলে এগ্ৰিকালচাৰত আছে 5, 14 আৰু 23, তেওঁলোকৰ কাৰণে নেক্সট ইয়েৰটো খুব ভাল। তাৰ মিনিং এইটো নহয় যে কোনোবাই যদি বেলেগ প্ৰফেশ্যনত আছে তাত গ্ৰোথ নহ'ব। 5, 14 এণ্ড 23 জন্ম পোৱা যিসকল আছে তেওঁলোকে যদি ৰিয়েল এষ্টেট, প্ৰপাৰ্টি বিজনেছ, এগ্ৰিকালচাৰ, লেণ্ড ৰিলেটেড, কনষ্ট্ৰাকশ্যন ৰিলেটেড কামত আছে, তেওঁলোকৰ কাৰণে খুব ভাল। তেওঁলোকৰ যদি ঘৰ ভাড়াত দিব বিচাৰিছে সেয়াও কৰিব পাৰে, প্ৰপাৰ্টি চেল কৰিব বিচাৰিছে সেয়াও কৰিব পাৰে, ৰেণ্টেল ইনকাম। যিসকলে ফাইনেন্সিয়েল ছেক্টৰত আছে, বেংকিঙত আছে, ট্ৰেডিঙত আছে, ছফ্টৱেৰ ইণ্ডাষ্ট্ৰীত আছে, তেওঁলোকৰ কাৰণে 2025টো ভাল। ঠিক আছে, বাকী যাৰ অকণমান আপ এণ্ড ডাউন আহে তেওঁলোকে কি ৰেমেডি কৰিব পাৰে? তেওঁলোকৰ ৰেমেডি স্পেচিয়েলটোতো এইটোৱে থাকিব যে তেওঁলোকে লেজি হ'ব নোৱাৰে। নিজৰ যিটো কমফৰ্ট জ'নৰ পৰা আহিব লাগিব নিজৰ গ'ল এচিভ কৰাৰ কাৰণে। কমফৰ্ট জ'ন মানে কি গম পায় নে নাপায়? আনমিউট কৰিবচোন, কোনে গম পায় কমফৰ্ট জ'ন মানে কি? স্যাৰ যোনটো মানে স্যাৰ সেয়া যিটো আৰু বস্তুত আমি মানে লাগি খেলা থাকি বহুত ভাল পাওঁ সেইটোৱে কমফৰ্ট জ'ন। আৰু সেইটোৰ পৰা আঁতৰি থাকিব, আৰাম একজেক্টলি। আৰামবোৰে যে মই এতিয়া ঘৰত বহি এনেকে ক্লাছ কৰি বেছি ভাল পাইছো, কমফৰ্ট জ'ন। বাহিৰত গৈ পিনে ক্লাছ কৰি ইমান ভাল নাপাওঁ। ঠিক আছে, বা এনেকুৱা ক'ব পাৰো যে যিটো কাম কৰি পিনে বহুত বেছি কমফৰ্টেবল আৰু আৰাম, অকণমান এক্সট্ৰা কিবা ট্ৰাই কৰিবৰ কাৰণে বহুত দিগদাৰ পাওঁ। ঠিক আছে, চ' নাম্বাৰ 5ক স্পেচিয়েলি এইটো ছাজেষ্ট কৰা যায় তেওঁলোকে যাতে নিজৰ কমফৰ্ট জ'নৰ পৰা বাহিৰত আহক, আৰু তেতিয়াহে তেওঁলোকে নিজৰ গ'লবোৰ এচিভ কৰিব পাৰে। যিমান পাৰে গ্ৰীণ কালাৰ কাপোৰ পিন্ধা ষ্টাৰ্ট কৰিব পাৰে, বা ডেইলিটো গ্ৰীণ কাপোৰ পিন্ধি থাকিবতো নোৱাৰে। তো গ্ৰীণ কালাৰৰ ৰুমাল এখন হ'লেও আপোনাৰ লগত ৰাখিব পাৰে, আৰু যিমান পাৰে গ্ৰীণ কালাৰ ভেজিটেবল, শাক পাচলি এইবোৰ খাওক। গ্ৰীণ কালাৰৰ সূতা হাতত পিন্ধিব পাৰে, আৰু গৰুক ঘাঁহ খুৱাব। ঠিক আছে, দুটা ৰেমেডি চবৰে কাৰণে মানে এডভাইজেবল, অকল 2025 বুলি নহয়, পিছতো কেতিয়াবা আপোনালোকে দেখিছে যে বাধা বহুত বেছি আহিছে লাইফত, গৰুক ঘাঁহ খুৱাব আৰু কলগছ ৰুব। কলগছ হয়তো ধৰ্মীয় স্থানত নাইবা পাৰ্কত, পাব্লিক প্লেচত। ঠিক আছে, উইথ ইণ্টেনশ্যন, আৰু সেই গছডাল কেয়াৰো ল'ব লাগিব। এনেকুৱা নহয় যে ৰুই থৈ আহিলো বাছ হৈ গ'ল, তেনেকুৱা নহয়। গছডাল ৰোৱাৰ পিছত, মানে কলগছ ৰোৱাৰ পিছত, যিকোনো কলগছ ৰুব, এতিয়া বহুতৰ এইটোও কুৱেশ্যন যে অমুক কল ৰুলে হ'ব নে তমুক কলটো ৰুলে, তেনেকুৱা নহয়। যিকোনো কলগছ মুঠতে ৰোৱক আৰু সেই কলগছটোক কেয়াৰ লওক, আৰু গৰুক ঘাঁহ খুৱাব। এইটো অকল 5ৰ বুলি নহয়, চবেই এইটো ইউজ কৰিব পাৰে। আৰু 5এ স্পেচিয়েলি লেজিনেছটো বাদ দিব 2025, কাৰণ 2025 হ'ল এনাৰ্জিৰ নাম্বাৰ। অকণমান এনাৰ্জেটিক দেখুৱাবই লাগিব।
ইয়াতে কিমানে আছে যে এক্সাৰচাইজ কৰে আৰু কিমান আছে এক্সাৰচাইজ নকৰে? আনমিউট কৰিব পাৰে। মই নকৰো ছাৰ। নকৰো স্যাৰ ছাৰ। মই জিম যাওঁ নকৰো ছাৰ। Okay. স্যাৰ At মই least জিম স্যাৰ মই জিম যাওঁ walking- নকৰো ছাৰ। কৰিছিলো নকৰো ছাৰ। নাই কৰা 2025 স্পেচিয়েলি 2025 আপোনাৰ পৰা এনাৰ্জি বিচাৰে। তাৰমানে অকণমান এক্সাৰচাইজ কৰিবই। ৰাতিপুৱা উঠি খোজ কাঢ়িব যাওক 10 মিনিট 15 মিনিট। বহুতে এইটোও কয় যে মোৰ 15 মিনিটো টাইম নাই, একদম পুৰা দৌৰা দৌৰি লাগে। যেতিয়া বেমাৰ হৈ বিচনাত পৰিব লাগিব তেতিয়া গোটেই দিনটোৱে টাইম ওলাব। তো বেটাৰ 10 মিনিট 15 মিনিট কমচে কম ওলাওক আৰু খোজ কাঢ়িব ওলাই যাওক। অ'কে, নাম্বাৰ 6 কোন কোন আছে? নাম্বাৰ 6 6 তাৰিখ 15 তাৰিখ 24 তাৰিখ যাৰ জন্ম। যিসকল নাম্বাৰ 6, মোক এইটো ক'ব যে আপোনালোকৰ চখ কিমান আছে? বাপৰে, নাম্বাৰ 6 বহুত আছে। বাকী নাম্বাৰকে নাম্বাৰ 6 বহুত আছে। নাম্বাৰ 6ৰ অকণমান হেৰি থাকে ন, চখ অকণমান থাকে। বেলেগ নহলেও হয়তো কাপোৰৰ বা ব্ৰেণ্ড একদম একজেক্ট ব্ৰেণ্ড নহলে ইউনিকনেছ তেনেকুৱা বিচাৰে। কচমেটিক কাপোৰ কিনিব গ'লে তাতে হাত পৰিব য'ত আটাইতকৈ বেছি ইউনিক নাইবা আটাইতকৈ বেছি কষ্টলি। ঠিক আছে, চ' মেক্সিমাম তেনেকুৱা থাকিব। ঠিক আছে, চ' নাম্বাৰ 6ক আমি দৈত্য গুৰু বুলি কওঁ। আৰু নাম্বাৰ 6 আৰু নাম্বাৰ 9ৰ কম্বিনেশ্যন হিচাপত যদি চাওঁ অকণমান এভাৰেজ হিচাপত যাম। ঠিক আছে, চ' নাম্বাৰ 6 যিসকল 6, 15 আৰু 24 আছে তেওঁলোকক নাম্বাৰ 6 বুলি কওঁ মূলাংক হিচাপত। তেওঁলোকৰ লাইফত নেক্সট ইয়াৰ অপৰচুনিটিজ বহুত আহিব। কোনোবাই যদি ফৰেন ট্ৰেভেল কৰিম বুলি ভাবিছে তেওঁলোকে ফৰেন ট্ৰেভেল যাব পাৰে। ভিজা লাগি যাব পাৰে তেওঁলোকৰ। বিয়াৰ চান্সেছ আছে। যোনে বিয়া পাতিছে কনচিভিং হোৱা নাছিল তেওঁলোকৰ কনচিভিঙৰ চান্সেছ হাই আছে। কোনোবা ঘৰ বনাম বুলি ভাবি আছে তেওঁলোকে ঘৰ বনাব পাৰিব। কেতিয়াবা এনেকুৱা হয় ন, পইচা পাতি হাতত আছে বাট হয়তো প্ৰপাৰ্টি কিনা তেনেকুৱা য়োগ অহা নাই, ঘৰ বনাব পৰা নাছিলে। তো তেনেকুৱা সেই য়োগবোৰ অহা ষ্টাৰ্ট হৈ যাব 2025 বা অলৰেডি কাৰোবাৰ হয়তো ষ্টাৰ্টো হৈ গৈছে। আমি ইম্পেক্টবোৰ অকণমান আগতীয়াকৈ দেখা পাম। যিসকল মিডিয়াত আছে, ট্যুৰ এণ্ড ট্ৰেভেলত আছে, জুৱেলাৰীত আছে, হোটেল ৰেষ্টুৰেণ্ট আছে, মিডিয়া ৰিলেটেড গাৰ্মেণ্টছত আছে, তেওঁলোকৰ কাৰণে 2025টো আৰু বেছি ভাল। খালি শ্ব' অফৰ পৰা অকণমান দূৰত থাকিব লাগিব। 6, 15 আৰু 24 তেওঁলোকে যাতে শ্ব' অফৰ পৰা অকণমান দূৰত থাকে। আৰু তেওঁলোকক আমি ৰেমেডি হিচাপত কি কৰিব দিব পাৰোঁ? তেওঁলোকে বগা বস্তু যেনেকুৱা আটা হ'ব পাৰে, চাউল হ'ব পাৰে, বগা কাপোৰ হ'ব পাৰে, গাখীৰ হ'ব পাৰে, ক্ষীৰ, বগা মিঠাই, সেয়া দুখীয়া মানুহ নাইবা মন্দিৰত দান কৰিব পাৰে। আৰু হালধীয়া ৰঙৰ পৰা, হালধীয়া কাপোৰৰ পৰা অকণমান দূৰত থাকিব লাগিব। ডান? ক্লিয়াৰ? নাম্বাৰ 7 কোন কোন আছে? নাম্বাৰ 7, 7, 16, 25 যিসকল নাম্বাৰ 7ত আছে তেওঁলোকৰটোতো এইটোৱে ছাজেশ্যন কৰিম যে নেক্সট ইয়েৰটো আপোনালোক স্পিৰিচুৱেল হৈ যাব। ঠিক আছে, মেডিটেট কৰা ষ্টাৰ্ট কৰক, নাইবা কিবা হিলিং শিকক। বেলেগ নহলেও ৰিলিজিয়াছো হৈ যাব পাৰে। কাৰণ নাম্বাৰ 7 কেতুৰ নাম্বাৰ, ৰিলিজিয়াছৰ নাম্বাৰ, স্পিৰিচুৱেলিটিৰ নাম্বাৰ, ইনটিউশ্যনৰ নাম্বাৰ। ঠিক আছে, নাম্বাৰ 7ক এটা ছাজেশ্যন দিব বিচাৰিছোঁ। 2025ত লাগাতকৈ বহুত বেছি ট্ৰাষ্ট কাকো কৰি নল'ব। ট্ৰাষ্ট কৰক বাট অভাৰ ট্ৰাষ্ট নকৰিব। নাম্বাৰ 7, 16 আৰু 25। ঠিক আছে, পুৰা মানে একদম ডায়েৰী এখন নোট। আৰু ডায়েৰী কিমানে মেইনটেইন কৰি আছে? ডায়েৰী মেইনটেইন কৰে নে আপোনালোকে? কৰিছো ছাৰ। কৰো কৰি আছো। যোনে যোনে নতুনকৈ কৰো জইন ছাৰ, কৰিছে কৰো। বা যোনে ভিডিঅ'টো চাই আছে তেওঁলোককতো এইটোৱে ছাজেষ্ট কৰিম যে এখন ডায়েৰী বনাব, জাৰ্নেলিং কৰি থাকক। তাতে ৰেগুলাৰলি লিখিব নিজৰ উইচেছ, নিজৰ গ'ল, সেইবোৰ চব লিখিব। আৰু স্পেচিয়েলি একদম ফাৰ্ষ্ট পেজতে যাৰ 7, 16 আৰু 25ত জন্ম ষ্টাৰ মাৰ্ক দি থৈ দিয়ক। 2025ত যাতে অভাৰ ট্ৰাষ্ট নকৰে কাকো। বিশ্বাস কৰক বাট লাগাতকৈ বহুত বেছি বিশ্বাস কৰি নল'ব। সেইটো বস্তু কেয়াৰফুল। চিটিং হোৱাৰ চান্সেছ আছে। ঠিক আছে, আপ এণ্ড ডাউন আহিব পাৰে ৰিলেশ্যনশ্বিপত। আৰু যদি কোনোবা বিয়াৰ কথা ভাবি আছে 2025ত তেওঁলোকেও যাতে অকণমান কেয়াৰফুল হৈ থাকে।
একদম ভাবি চিন্তি গোটেইখিনি চোৱাৰ পিছতহে যাতে আগুৱাই গৈ থাকে। কিন্তু যিসকল অলৰেডি হিলিঙত আছে তেওঁলোকে বহুত বেছি চিন্তা কৰিব লগা নাথাকে, কাৰণ হিলিঙে সেই বস্তুবোৰ ৰেমেডি হিচাপতে কৰি দিয়ে। তো 7, 16 আৰু 25-ত যোন জন্ম, যাৰ জন্ম যিকোনো মাহত, তেওঁলোক যদি হিলিঙত আছে, যদি ডক্তৰ হয়, যদি ৱেলনেছত আছে, মানে য়োগাত থাকিব পাৰে, এক্সাৰচাইজ, জিম, এডুকেশ্যন ছেক্টৰত আছে, ৰিচাৰ্চ ৰিলেটেড কাম কৰি আছে, কনচালটেশ্যনত আছে, তেওঁলোকৰ কিন্তু আৰু নতুন নতুন চান্সেছ আহিব 2025-ত। অ'কে, ৰেমেডি হিচাপত কি কৰিব পাৰে? কুকুৰক খুৱাব পাৰে, গৰুক খুৱাব পাৰে, ধৰ্মীয় স্থান যিমানবোৰ আছে ভিজিট কৰিব। জানুৱাৰী 1 তাৰিখে কি কৰে আপোনালোকে? মন্দিৰত যাওঁ ছাৰ। মন্দিৰত যাওঁ মন্দিৰত ছাৰ। আছো, মন্দিৰ। নিদিব অ'কে, মিউট হৈ আছিল। তো নেক্সট হৈ গ'ল নাম্বাৰ 8। অ'কে, মই এইটো কৈছিলোঁ যে 1 তাৰিখে যেনেকৈ আপোনালোকে চবে মন্দিৰত যায়, ঠিক তেনেকৈ 1 তাৰিখৰ দিনাখন আপোনালোকে দুখীয়া মানুহক কিবা দান কৰিব, নাইবা কুকুৰ বা গৰুক বা চৰাইক কিবা খুৱাব। ঠিক আছে, সেয়া কৈছিলোঁ যে 1 জানুৱাৰীৰ দিনাখন আপোনালোকে তেনেকুৱা ডনেট কৰে। আৰু এতিয়া হৈ গ'ল নাম্বাৰ 8, যিটো বহুতে ভয়ো খাই থাকে বা বহুত ভয়ানক নাম্বাৰ বুলি ভাবে। 8, 17 আৰু 26 কোন কোন আছে? 8 তাৰিখত জন্ম পোৱা, 17 তাৰিখ বা 26 তাৰিখ। কিমান বাধা পাইছে লাইফত? 8, 17 আৰু 26। নিজৰে লগত হওক বা ঘৰৰ মেম্বাৰ কোনোবা যাৰ এইকেইটা ডেটত জন্ম, আৰু বাধা বা অবষ্টিকলছ বহুত আহে, বহুত ইজিলি কামবোৰ হৈ নাহে। কাৰণ নাম্বাৰ 8 হৈ গ'ল শনিৰ নাম্বাৰ। ইজিলিটো একো নিদিয়ে, ঠিক আছে, কিন্তু যেতিয়া দিব বহুত দিব। য়েছ, ৰাইট, ঠিক আছে। তো নাম্বাৰ 8, তেওঁলোকৰো 2025-ত নতুন নতুন অপৰচুনিটিজ অহাৰ চান্সেছ বহুত আছে। স্পেচিয়েলি যিসকল বিজনেছত আছে, কোনোবাই যদি আইৰণ ফেক্টৰীত কাম কৰি আছে বা এনেকুৱা ফেক্টৰীত য'ত প্ৰডাকশ্যন হয়, বেংকিং ছেক্টৰত আছে, ফাইনেন্সত আছে, লত আছে, তেওঁলোকৰ কাৰণে 2025টো খুব ভাল। ডিলে হ'ব পাৰে বা কিছুমান হাৰ্ডলছ আহিব, কিন্তু বেছি চিন্তা নকৰিব। নিজৰ যেনেকুৱা কৰ্মবোৰ কৰি গৈ থাকিব, ভাল কৰ্ম কৰি গৈ থাকিব, ৰিজাল্ট পোৱাত পাব। বাধা অহাৰ লগে লগে কিন্তু ৰৈ নিদিব। নাম্বাৰ 8ক মোৰ ফালৰ পৰা এইটোৱে ছাজেশ্যন আহিব যে বাধা যেতিয়া আহে অকণমান চিন্তাটো বেলেগকৈ মানে চিন্তাটো চেঞ্জ কৰি দিব। তেতিয়া নৰ্মেলি চাব, আমি যদি চেম কাম ডেইলি কৰি থাকোঁ, চেম ৰিজাল্টেই পাম। চ' নাম্বাৰ 8-এ যদি চেম কাম কৰোঁতেও তেওঁলোকে চেম ৰিজাল্ট পায়, তেওঁলোকে নিজৰ কামৰ ৱেটো অকণমান চেঞ্জ কৰি দিব, বাট এৰি নিদিব। ডিলে হ'ব পাৰে, ডিনাই নহয়, আৰু হোৱাত হ'বই কামবোৰ। ঠিক আছে, কাৰণ নাম্বাৰ 8 শনিৰ ওপৰত হনুমানজীৰ মানে ষ্টৰি এটা আছে না, এনেকুৱা ৰাৱণে শনিক বন্দী কৰি থৈ দিছিলে, হনুমানজী গৈ পিনে শনিক তাৰ পৰা উলিয়াই লৈছিলে। তো তেতিয়াৰ পৰাই শনিদেৱৰ হনুমানজীৰ ওপৰত মানে সেই ব্লেছিংছ আছিলে। তো শনিৰ হিচাপত আমি ৰেমেডি, হনুমানজীৰ ৰেমেডিও কৰিব পাৰোঁ। নেক্সট ইয়াৰটো 2025 এনেও মংগল হনুমানজীৰ লগতো ৰিলেটেড। 1-ৰ পৰা 9-লৈকে চবেই হনুমানজীৰ ৰেমেডি কৰিব পাৰে। মই লাষ্টত কৈ আছোঁ যে চবেই কমন ৰেমেডি কি কৰিব পাৰে, বাট 8 নম্বৰ হিচাপত তেওঁলোকতো এইটো ক'ব পাৰোঁ যে তেওঁলোকে শনি মন্দিৰত যাব পাৰে, শনিবাৰে যিসকল দুখীয়া মানুহ আছে, লেবাৰ ক্লাছ স্পেচিয়েলি, তেওঁলোকক হেল্প কৰিব পাৰে, আৰু যিমান পাৰে ৰঙা ৰং আৰু কলা ৰং এভইড কৰিব লাগে। হৈ গ'ল। লাষ্ট নাম্বাৰ 9 কিমান আছে? 9, 18, 27। মাহৰ যিকোনো মাহৰে 9 তাৰিখ, 18 তাৰিখ, 27 তাৰিখত জন্ম আছে? অ'কে, ঠিক আছে। চ' নাম্বাৰ 9
যিসকল হয়তো আৰ্মিত আছে, পুলিচত আছে, নাইবা কাৰণ নাম্বাৰ 9ক আমি কি কওঁ, সেনাপতি বুলি কওঁ। তো সেনাপতি বা ডিফেন্স ছেক্টৰত যিসকল আছে 9, 18 আৰু 27 তেওঁলোকৰ কাৰণে খুব ভাল। যোনে NGO চলাইছে তেওঁলোকৰ কাৰণে ভাল। যোনে হিলিং ফিল্ডত আছে তেওঁলোকৰ কাৰণে ভাল। হিলিং প্ৰফেশ্যনত যোনে আছে বা অকাল প্ৰফেশ্যনত যোনে আছে তেওঁলোকৰ কাৰণে 2025টো খুব ভাল। এডুকেশ্যন ছেক্টৰৰ কাৰণেও 2025টো ভাল। আৰু ৱেলনেছ, জিমত আছে, কোনোবা য়োগা শিকায়, স্পৰ্টছত আছে, তেওঁলোকৰ কাৰণে খুব ভাল। নাম্বাৰ 9, অহা বছৰটো নাম্বাৰ 9 আৰু যাৰ ডেট অফ বাৰ্থ 9, 18 আৰু 27 দুটা ছেট গৰম গৰম। তো মানে 9, 18 আৰু 27 অকণমান যাতে ইগ'টো ৰিলিজ কৰি দিয়ে, ফ্ৰাষ্ট্ৰেটেড যাতে হৈ নাহে যে কামটো কৰি আছো, কষ্ট কৰিছো, হোৱা নাই। তো নাম্বাৰ 9 মানে বহুত ইজিলি ফ্ৰাষ্ট্ৰেটেড হৈ যায়। চ' নাম্বাৰ 9ক এইটো ছাজেষ্ট কৰা যায় তেওঁলোকে নিজৰ ইগ', প্ৰাউডনেছ সেয়া যাতে এৰি দিয়ে, হাৰ্ড ৱৰ্কিং কৰে, ফ্ৰাষ্ট্ৰেটেড যাতে হৈ নাযায়, এম্বিচিয়াছবোৰ যাতে ৰাখে, ৰেষ্টলেছটো যাতে হৈ নাযায়। ঠিক আছে, সেইটো হ'ল ছাজেশ্যন নাম্বাৰ 9ৰ কাৰণে। আৰু নাম্বাৰ 9ও হনুমানজীৰ উপাসনা কৰিব পাৰে। মঙলবাৰে হনুমান মন্দিৰত গৈ পিনে তেখেতৰ ভৰিৰ পৰাই সেন্দুৰ অকণমান আনি তিলক লগাব পাৰে। অ'কে, যদি কাৰোবাৰ লেজিনেছ মানে স্পেচিয়েলি 9, 18 আৰু 27 এইকেইটা ডেট অফ বাৰ্থ লেজি ফিল কৰে, এগ্ৰেশ্যন নাই, তেওঁলোকে কি কৰিব পাৰে, ৰঙা সূতা পিন্ধিব পাৰে ৰাইট হেণ্ডত। আৰু বাকী এই ৰেমেডিবোৰ মানে হনুমান মন্দিৰত যোৱা, নাম্বাৰ 1ৰ পৰাই 31লৈকে যাৰ যাৰ ডেট অফ বাৰ্থ চবেই এইটো কৰিব পাৰে। কাৰণ নাম্বাৰ 9 হৈ গ'ল মংগলৰ নেক্সট ইয়াৰ, হনুমানজীৰ উপাসনা কৰিব পাৰে, হনুমান চালিচা পঢ়িব পাৰে, হনুমানজীক মানিব পাৰে। ক্লিয়াৰ, চবে বুজি পাইছে? এইখিনি চবেই কৰিব পাৰে। ঠিক আছে, অকল 9 বুলি নহয়, 1ৰ পৰা 9লৈকে। ক্লিয়াৰ, এবাৰ আনমিউট কৰি পিনে কৈ দিব চবেই বুজি পাইছে বুলি। ৰিপিট কৰি দিম মই, ৰিপিটত আপোনাৰ ভিডিঅ'টো চবেই পাই যাব। পাইছো বুজি ছাৰ, পাইছো ছাৰ। চলিড ছাৰ। যিসকল নিউমাৰলজি শিকিছিলে মোৰ তাতে, তেওঁলোকৰ কাৰণে আই হোপ চব বস্তু নতুন এইখিনি। অ'কে, এতিয়া আহোঁ যে এতিয়া যেনেকুৱা মোৰ নিউমাৰলজি হিচাপত মূলাংক মোৰ 1, চ' 9 হিচাপত চাব গ'লে খুব ভাল বছৰ হ'ব লাগে। কিন্তু ইয়াতে আৰু এটা কেলকুলেশ্যন থাকে, যিটো কেলকুলেশ্যন আমি কওঁ পাৰ্চনেল ইয়েৰ। যে পাৰ্চনেলি 1ৰ পৰা 31লৈকে যিসকল জন্ম পাইছে তেওঁলোকৰ পাৰ্চনেলি বছৰটো চবৰে আকৌ অকণমান চেঞ্জ হ'ব গৈছে। এইটোতো অভাৰঅল হিচাপত পালো। তো যোনে যোনে শিকিব বিচাৰিছে যে পাৰ্চনেল ইয়াৰ কেলকুলেশ্যন কেনেকৈ কৰে, এবাৰ জাষ্ট মেছেজত চেটিঙত য়েছ বুলি লিখি দিব। পাৰ্চনেল ইয়াৰ কেলকুলেশ্যন যোনে যোনে শিকিব বিচাৰিছে। আৰু যোনে যোনে জানে পাৰ্চনেল ইয়াৰ কেলকুলেশ্যন তেওঁলোকে জানো বুলিও লিখি দিব পাৰে। অ'কে, ঠিক আছে। চ' স্ক্ৰীনত চাই ল'ব আপোনালোকে। আই হোপ চবে নিজৰ নিজৰ ডেট অফ বাৰ্থটো জানে। ডেট অফ বাৰ্থ নাজানিলে পাৰ্চনেল ইয়াৰ কেলকুলেশ্যনো নাজানিব। ঠিক আছে, অ'কে, চাই ল'ব ঠিক ঠিক আছে। আজি কিমান তাৰিখ? আজি হৈ গ'ল 22 তাৰিখ। চ' মই কি কৰিম, ডেট লিখিম, মান্থ লিখিম, লগতে 2025 লিখিম। মানে আপোনালোকে নিজৰ জন্ম, আই থিংক চবৰে নিজৰ বাৰ্থডে গম পায়। যে কাৰোবাৰ ছাপ'জ জন্ম 19 তাৰিখ মাৰ্চ 2001ত ছাপ'জ কাৰোবাৰ জন্ম, ঠিক আছে, 19 মাৰ্চত। তেওঁলোকে কি কৰিব লাগিব, 19 লিখিব, 3 লিখিব আৰু 2025 লিখিব। ঠিক আছে, নিজৰ পাৰ্চনেল ইয়াৰ কেলকুলেশ্যনৰ কাৰণে আপোনালোকে ফাৰ্ষ্ট নিজৰ ডেটো লিখক, মান্থ লিখক আৰু লাষ্টত 2025 লিখিব। আৰু গোটেইখিনি প্লাছ কৰিব, যে 1 + 9 + 3 + 2, 0ৰ একো ভেলু নাই, চ' 0 নিলিখো, +2 + 5 আৰু টোটেল লিখিব ছিংগল ডিজিটত। নিউমাৰলজি সদায় এইটোৱেই ফৰ্মুলা, যে লাষ্টত ছিংগল ডিজিট লিখিব লাগে। ঠিক আছে, আজি যদি কাৰোবাৰ জন্ম হৈছে, নেক্সট ইয়েৰটো পাৰ্চনেল ইয়াৰ কিমান হ'ব? আৰু কেলকুলেট কৰাৰ পিছত নিজৰ নিজৰ পাৰ্চনেল ইয়াৰ আপোনালোকে চেটিঙত লিখি দিব। আজি কাৰোবাৰ যদি জন্ম, নেক্সট ইয়েৰ কি হ'ব, পাৰ্চনেল ইয়াৰ 16 আহিব। আৰু 16টো মই ছিংগল ডিজিটত লৈ যাওঁ, 1 + 6 = 7। চ' পাৰ্চনেল ইয়াৰ কিমান চবে লিখি দিব। 1ৰ পৰা 9ৰ ভিতৰতে আহিব চবৰে পাৰ্চনেল ইয়াৰ। 16 নাহে, যাৰ 16 আহিছে তেওঁলোকৰ 7 হ'ব।
1948 8টোতো অকণমান সাৱধান হ'ব লাগিব 120 নহ'ব 2 হ'ব চবে টাইপ কৰিব 983% 2522225 ওকে 13 নহ'ব 4 হ'ব 2121 বুজি নাপালো 3 লাং 7% ওকে ঠিক আছে অলমষ্ট চবেই ওলাইছে নিজৰ নিজৰ পাৰ্চনেল ইয়াৰ ঠিক আছে চ' পাৰ্চনেল ইয়াৰ কেলকুলেশ্যনৰো কিছুমান মিনিং থাকে যেনেকুৱা এতিয়া মোৰ মূলাংক 1 নেক্সট ইয়েৰ চাব গ'লে 9 হয় 2025 বহুত ভাল হ'ব লাগে 1 আৰু 9 শেৱালী বাইদেউ কিয় স্ক্ৰীনত ৰাখি আছে কিন্তু মোৰ পাৰ্চনেলি একচুৱেলি আহে নেক্সট ইয়েৰ 7 আহে চ' 7 হিচাপত মোৰ পাৰ্চনেল ইয়াৰ হিচাপত 2025টো মোৰ কাৰণে খুব এটা ঠিক নহয় হেল্থ ইছ্যুজ অকণমান আহিব পাৰে চ' মই কেয়াৰফুল হ'ব লাগিব অ'কে চ' কিমানে জানিব বিচাৰিছে 1 to 9 পাৰ্চনেল ইয়াৰ কি হ'ব মিনিং কি হয় 1ৰ পৰা 9লৈকে আনমিউট কৰিব পাৰে মই ছাৰ জানিব বিচাৰো চবে ছাৰ আমি জানিব বিচাৰো ৰাইট 1ৰ পৰা 9লৈকে আমাৰ পাৰ্চনেল ইয়াৰ মিনিং কি হ'ব ঠিক আছে কিন্তু সেইটোৰ কাৰণে আপোনালোকে কোৰ্চত আহিব লাগিব কোৰ্চ আমাৰ ষ্টাৰ্ট হ'ব পৰহি অকল পাৰ্চনেল ইয়াৰ হিচাপত ঠিক আছে কাৰণ কি হয় বহুতৰ নিউমাৰলজি কৰা তেনেকুৱা ধৈৰ্য নাথাকে টাইমিঙত তেনেকুৱা নাথাকে 24ত ৰাতি 8টাত আমি শিকিম পাৰ্চনেল ইয়াৰ 2025ত পাৰ্চনেলি আপোনালোকৰ চবৰে কি হ'ব লগতে নিউ ইয়াৰ ৰেমেডি ওকে নিউ ইয়াৰ ৰেমেডি আমি বছৰটো লাষ্ট যিহেতু 31st হয় 31st আমি দুটা ৰেমেডি কৰিব লাগে যিটো লাষ্ট ইয়াৰো কৰাইছিলো আৰু যিদিনাখন 1st জানুৱাৰী সেইদিনাখনো আমাৰ কিছুমান ৰেমেডি কৰিব লগা থাকে যাতে গোটেই বছৰটো আমাৰ ভালে যায় এইটো বস্তু কোনে কোনে শুনিছে মানে মইতো স্কুলত এইটো শুনিছিলো 1 তাৰিখে যিটো স্কুল নাথাকে দেৰিলৈকে শুই থাকো মায়ে এইটো কয় যে সোনকালে উঠিব লাগে নহলে গোটেই বছৰটো শুই থাকোতে যাব ঠাণ্ডাৰ দিন আগতে বহুত বেছি আছিল গা নুধু বুলি ক'লে কি কৈছিলে 1 তাৰিখে যদি গা নোধোৱা তেতিয়াহ'লে গোটেই বছৰটো গা নোধোৱাকে যাব শুনিছিলে তেনেকুৱা আপোনালোকে শুনিছো ছাৰ শুনিছিলো শুনিছো ছাৰ মায়ে শুনিছো কৈ ছাৰ আছে শুনিছো শুনিছো আমাৰ ছাৰ মাহঁতেও শুনিছো কৈছে ছাৰ আমাৰ মায়েও আৰু কৈছে সেইকাৰণে মানুহ ছাৰ মনত সেইটো পৰি গ'ল ছাৰ দিনবোৰ আৰু সেইকাৰণে কি কোৱা হয় যে 1 তাৰিখে সেইকাৰণে আমি যিমান পাৰো চবে ধৰ্মীয় স্থানত যাতে যাওঁ প্ৰে কৰো যাতে গোটেই বছৰটো আমাৰ ভাল হয় ৰাইট চ' ঠিক তেনেকৈ 1st জানুৱাৰীৰ দিনাখনে আমি কিছুমান ৰেমেডি কৰিম আৰু সেই ৰেমেডিটো শিকাই দিম মই 24 তাৰিখে 24 তাৰিখে 8টাৰ পৰা 10টালৈকে হ'ব ক্লাছ এদিনেই হ'ব তাত আপোনালোকে নিজৰ পাৰ্চনেল ইয়াৰ অকল নিজৰ বুলি নহয় ঘৰৰ চবৰে পাৰ্চনেল ইয়াৰ আপোনালোকে কেলকুলেট কৰিব শিকিব তেওঁলোকে কি ৰেমেডি কৰিব লাগে সেয়াও শিকিব আৰু ঘৰৰ চবেই নতুন বছৰত কি ৰেমেডি কাৰণ 31 তাৰিখেতো চবেই খানা খাব ৰাইট ফূৰ্তি কৰিব 1 তাৰিখে ফুৰিব গুচিব কিন্তু যদি আমি ৰেমেডি কৰো সেই ৰেমেডিটো কৰাৰ পিছত গোটেই বছৰটো গোটেই ঘৰখন এইটোতো মই এটলিষ্ট মানি ফ্ল'ৰ পৰা মই এইটো ক'ব পাৰিম যে জানুৱাৰীৰ 31 তাৰিখে আমি যিটো ৰেমেডি কৰো মানিৰ কাৰণে স্পেচিয়েলি থ্ৰু আউট দ্য ইয়াৰ আপোনালোকৰ মানি ফ্ল' হ'বই হ'ব যদি আপোনালোকে ভালকৈ কাম কৰি গৈ থাকে মোক জাষ্ট এইটো জনাব যিসকলে লাষ্ট টাইম কৰিছিলে ৰেমেডিটো খালি কৈ নিদিব যে ৰেমেডিটো কৰাৰ পিছত কেনেকুৱা ৰিজাল্ট পাইছিলে আই থিংক সংগীতা বাইদেউ বহুত কৰিছিলে আৰু ধুনীয়া কোনোবা গৈছে কোনোবা ছাৰ গোটেই বছৰটো বহুত বহুত ধুনীয়া জোনালী গৈছে বাইদেউ মোৰ আছিলে বহুত বছৰ বহুত বহুত ভাল ধুনীয়া ছাৰ গৈছে মানে কি ক'ম আপোনাক আৰু মোৰ মানে চবচে ফাৰ্ষ্ট মানে মনত ৰাখিবলগীয়া বছৰ হৈছে এইটো 2000 জোনালী বাইদেউ চাগে যোৱা বছৰ লাষ্টৰ ফালে তেনেকে জইন কৰিছিলে তেখেতে মানুহ ঠিক আছে চ' এইবাৰ আমি সেই ৰেমেডিটো কৰিম যোনে লাষ্ট ইয়াৰ কৰিছে তেওঁলোকে জইন কৰিব নালাগে যিসকল নিউমাৰলজি অলৰেডি আমাৰ ওচৰত শিকিছে তেওঁলোকে এই কোৰ্চটো জইন কৰিব নালাগে তেওঁলোকে এজ এ বনাছ হিচাপত পাই যাব বাকী যিসকল নতুনকৈ আছে জইন কৰিব বিচাৰিছে তেওঁলোকে এই কোৰ্চটো জইন কৰিব পাৰে এতিয়া কথাটো হ'ল যে নিউমাৰলজি এতিয়া যদি মোৰ তাতে নিউমাৰলজি চেক কৰিব লগা থাকে সেয়া হৈ গ'ল 5100 ফিজ যে মই শিকিব নোৱাৰো মোৰ ইমান ধৈৰ্য নাই মোক আপুনিয়ে চাই দিয়ক যে মোৰ বছৰটো কেনেকুৱা যাব
লগতে তাতে ধৰক মই ৰেমেডি হিচাপত কি কৰিব লাগে সেইখিনিও কৈ দিম, আপোনালোকৰ ভাল দিন ভাল বেয়া সেইবোৰ গোটেই কেলকুলেশ্যন কৰি দিম। আৰু যদি আপোনালোকে বিচাৰিছে যে নহয় মই অকল কোৰ্চটো নিজে শিকিব বিচাৰো, কাৰণ আপুনি যদি নিজৰটো চেক কৰে 5100, ঘৰততো তেনেকুৱা 2জন 3জন 4জন থাকিব আৰু বেছি খৰচ। তাতকৈ যদি আপোনালোকে নিজে শিকে, নিজে যে 2025টো মোৰ কেনেকুৱা যাব, কি কি ৰেমেডি কৰিব লাগিব, তেতিয়া আপুনি নিজে শিকিব পাৰে 2100ত। ঠিক আছে। আৰু যোনে আজি পে' কৰিব উইদিন 24 আৱাৰ্ছ, কাৰণ এতিয়া 9টা বাজিল বুলি ধৰক, আজি 9টাৰ পৰা কালি 9টালৈকে যোনে পে' কৰিব বিচাৰে তেওঁলোকে 1200 পে' কৰি পিনে কোৰ্চটো কৰিব পাৰে। ঠিক আছে। তেওঁলোকে 5100ও পে' কৰিব নালাগে, 2100ও পে' কৰিব নালাগে, তেওঁলোকে 2100 পে' কৰি পিনে নিউ ইয়েৰ ৰেমেডি প্লাছ ডেষ্টিনি 2025, যে মোৰ 2025টো কেনেকুৱা যাব মই জানিব বিচাৰিছো। আনকি আপোনালোকে এজ এ চ'ৰ্চ অফ ইনকাম যে আপোনালোকে বেলেগৰো চাব পাৰে। অ'কে, আপোনালোকে ধৰক বেলেগৰো যদি চাই দিয়ে, কাৰোবাৰ পৰা যদি 500কৈও চাৰ্জ কৰে, 2জন 3জনৰ চোৱাৰ পিছত আপোনালোকৰ সেই পইচাটো উঠি যাব। ঠিক আছে। ত' যিসকলে ভাবি আছে চ'ৰ্চ অফ ইনকাম, এটা এক্সট্ৰা চ'ৰ্চ অফ ইনকাম লাগে, তেওঁলোকেও শিকিব পাৰে। আৰু যোনে ভাবিছে যে মোক এক্সট্ৰা চ'ৰ্চ অফ ইনকাম নালাগে, বাছ মই জানিব লাগে যে 2025টো মোৰ কেনেকুৱা যাব। কাৰণ মই যেনেকুৱা জানো যে 2025 মোৰ হেল্থৰ ইছ্যুজ অকণমান অহাৰ চান্সেছ আছে, ত' মই কেয়াৰফুল হ'ম। কি কি ৰেমেডি কৰিব লাগে মই জানুৱাৰী মাহতে কৰি ল'ম। ঠিক তেনেকুৱা আপোনালোকেও যিসকলে গম পাব যে মোৰ বছৰটো কেনেকুৱা, এতিয়া যদি মই জানো যে 2024টো মোৰ আটাইতকৈ বেষ্ট আছিলে, ত' মই কি কৰিছো, যিমান পাৰো 100%, তাতকে বেছি পাৰ্চেণ্ট মই নিজৰ এফৰ্ট দিছো। বাট এতিয়া 2025ত মই কি ক'ম, অকণমান চম্ভালি থাকিম। তো যোনে যোনে জইন কৰিব বিচাৰে তেওঁলোকে জইন কৰিব পাৰে। অলৰেডি হোৱাটছএপ নাম্বাৰ যিটো হোৱাটছএপত আছে সেইটোতে মোৰ গুগল পে' আছে, তাত আপোনালোকে পে' কৰি পিনে মোক স্ক্ৰীনশ্বট পঠাই দিব পাৰে। গ্ৰুপত মই জইন কৰি দিম। পৰহিৰ পৰা আমাৰ ক্লাছটো ষ্টাৰ্ট হৈ যাব। এদিনেই হ'ব, 2 ঘণ্টাত কমপ্লিট হৈ যাব। নিজৰ লগতে আনৰো আপোনালোকে চেক কৰিব পাৰে। ঠিক আছে। চ' থেংক ইউ চবকে জইন কৰাৰ কাৰণে। আৰু যিসকল নিউমাৰলজি ষ্টুডেণ্টছ তেওঁলোকক আগতে কৈ থৈ দিছোঁ, তেওঁলোকে পে' কৰিব নালাগে, তেওঁলোকে অলৰেডি এইটো এজ আ বনাছ হিচাপত তেওঁলোকে পাব। বাকী যিসকল ৰেকি ষ্টুডেণ্ট বা যিসকল প্ৰিমিয়াম ষ্টুডেণ্টছ আছে তেওঁলোকে 24 আৱাৰ্ছৰ ভিতৰত 1200 পে' কৰি পিনে তেওঁলোকে ল'ব পাৰে। ৰেকৰ্ডিং থাকি যাব, PDF পাই যাব। আৰু আনকি ইন ফিউচাৰ মানে চেম কণ্টেণ্ট আপোনালোকে অহা বছৰ 2026ৰো কেলকুলেশ্যন তাতেই শিকি যাব, যে 2026টো মোৰ কেনেকুৱা যাব, 2027 কেনেকুৱা যাব, 2030ও কেনেকুৱা যাব, চব কেলকুলেশ্যন তাতেই শিকিব পাৰিব। তো অকল নেক্সট বছৰ বুলি নহয়, আহিব লগা যিমান বছৰ আছে চব কেলকুলেশ্যন আপোনালোকে তাতেই শিকিব। নিজৰ কাৰণে শিকক, নিজৰ ঘৰৰ মানুহৰ কাৰণে শিকক। এজ এ প্ৰফেশ্যন হিচাপত যদি ষ্টাৰ্ট কৰিম বুলি ভাবে সেয়াও ষ্টাৰ্ট, কাৰণ নিউমাৰলজি শিকোঁতে কষ্টলি হৈ যায়, বহুতে পে' কৰিব নোৱাৰে। তো এইটো কমতে আছে, আপোনালোকে শিকি আপোনালোকৰ চ'ৰ্চ অফ ইনকাম প্ৰফেশ্যন হিচাপত আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে। হয়, শংকৰদা। ছাৰ গুড ইভিনিং। মই গুড আপোনাৰ ইভিনিং। তাতে নিউমাৰলজি এজন ষ্টুডেণ্ট হয় ছাৰ। আপোনাৰ তাত যিখিনি শিকিলো নিউমাৰলজি নলেজ ললো ছাৰ, তো বহুত চলিড নলেজ ললো। আৰু আপোনাৰ যিটো মই চবচে ভাল লাগিছে ছাৰ, আপোনাৰ যিটো মানে কি শিকোৱা মেথডটো, এইটো মানে বহুত মানে ইজিলি মানে কেপচাৰ কৰি ল'ব পাৰিছো। মানে এনেকুৱা আছে ছাৰ, এনেকুৱা শুনিছো যে ইমান দিন ক্লাছ কৰিলে ইমানখিনি ভৰিলে একোৱে দেখোন বুজি নাপালো, তেনেকুৱা মোৰ লগৰো আছে। তো তহঁতে ক'ত কৰিলি? মই বোলো এনেকে আমি ইণ্টাৰভিউ ছাৰ তাত কৰিলো ক্লাছ। কেনেকুৱা? মই তেতিয়া ক'লো যে আমাৰতো বহুত ইজিলি হৈছে, মইতো উইদিন 48 আৱাৰ্ছত নিউমাৰলজি হৈ গৈছে। ছাৰৰ শিকোৱা মেথডটো বহুত ভাল লাগিছে। চ' আপোনাৰ পৰাই ছাৰ গোটেই নলেজ কিনিলো। এজন নিউমাৰলজি হিচাপে বৰ্তমান আমি কাম চলাই আছো। আৰু আপোনাৰ ফিজটো বহুত কম হিচাপে, বহুত কম ফিজত মানে বহুতখিনি বস্তু ছাৰ পালো। সেইটো কাৰণে মানে আপোনাক গ্ৰেটিটিউড জনাবই লাগিব। চ' থেংক ইউ ছ' মাছ ছাৰ। ৱেলকাম, থেংক ইউ ভেৰি মাছ। জোনালী বাইদেউ। ছাৰ আপোনাৰ লগত লগ পোৱা 1 বছৰ হৈছে আৰু। আচ্ছা, জানুৱাৰীত বা এতিয়া ডিচেম্বৰত জইন যোৱা কৰিছিল বছৰ লাষ্ট টাইম। যিটো হয় হয়, তো যে আপুনি যে ৰেমেডি দিলে, ইমান হেঁপাহেৰি কৰিছো ৰেমেডিখিনি। আৰু মই 2013ৰ পৰা ইনকাম কৰিছো, মানে ইনকাম চ'ৰ্চত আহিছো আৰু চাকৰিৰ পৰা। 2024 চনত চবচে হায়েষ্ট মই মানে ইনকাম কৰিছো 2024ত 31 ডিচেম্বৰৰ পৰা কেলকুলেট কৰিম।
তথাপিতো বঢ়িয়া এতিয়ালৈকে মই সবচে হায়েষ্ট ইনকাম কৰিছো আৰু মোৰ সবচে বঢ়িয়া চবে কয় ন 8 নাম্বাৰৰ বহুত কষ্ট তাতে আৰু 8 হুম নাম্বাৰটো বহুত ষ্ট্ৰাগল কৰিব লাগে তাতে হুম 2024 চনটো আছিলে 8ৰ কণী মহাৰাজৰ মোৰ হুম সবচে বেষ্ট গৈছে মানে মই জনাৰ পৰা মানে মোৰ এতিয়া ক'বলৈ গ'লে মোৰ জন্মৰ পৰা এতিয়ালৈকে মানে মই যেতিয়াৰ পৰা বুজা হৈছো আৰু জানা হৈছো যে ইনকাম কৰিব লাগে তেতিয়াৰ পৰা আজিলৈকে 2024 মোৰ কাৰণে বেষ্ট আৰু 2024 মোৰ কাৰণে বেষ্ট এইটো কাৰণে হৈছে মই আপোনাক লগ পাইছো আপুনি থেংক যিখিনি ইউ ৰেমেডি দিছিলে সেইখিনি নিউ ইয়েৰৰ ৰেমেডি আৰু এই ক্লাছটো লৈ পেলাই মোৰ এটা বহুত ডাঙৰ ডাউট আছিলে সেইটো আপুনি গম পাই আপোনাক মেছেজ কৰিছিলো আপুনি তো পৰহি এইটোৰ জইন কাৰণে কৰা আপোনাক নাছিলে পৰহি মই ক্লাছত কৈছো মই যে যিসকল তাৰমানে নিউমাৰলজি মোৰ শিকিছে তেওঁলোকৰ এটা বহুত ডাঙৰ কুৱেশ্যন হেৰিটো এটা আছে কলিজাটো ধপ 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 কৰি আছিলে তাৰপিছত যেতিয়াই গম পাই গলো না ছাৰে এইটো হেৰি কৰিব সেইকাৰণে মই আপোনাক থেংক ইউ দিছো মানে বহুত ধুনীয়া সেইকাৰণে মই গৈছে আপোনাক মোৰ এই ৰিপ্লাইও দিয়া বছৰ নাছিলো জাষ্ট হাঁহিয়ে থৈ দিছিলো যে হয় আহিলে আপুনি হাঁহি গম পেলাই পাব থৈ কি দিছিল থাকিব আপুনি মই মানে এইকেইদিন চিন্তাত আছো ছাৰে কি কৰিব গৈ আছে মানে তাৰপিছত যাই তো নতুন পালে নাই এতিয়া নতুন বস্তু পালে হয় হয় বহুত নতুন বস্তু পালো এক্সট্ৰা পালো মই মানে অকণমান লেটো হ'ল জইন হোৱা ৰেকৰ্ডিং পাম চাগে ন ছাৰ এইটো দি দিম মই অলপ পিছত আপলোড কৰি দিম আৰু এই বছৰটো যাতে বহুত ভাল যায় মানে আহিটা বছৰটো যাতে নিশ্চয় যাব বহুত ভাল যায় সেইটো কাৰণে আপোনাৰ আশীৰ্বাদ লাগিব ছাৰ কষ্ট নিশ্চয় মই নিশ্চয় বহুত চবৰে কৰিছো ভাল কিন্তু হ'ব আৰু সবচে হায়েষ্ট কষ্ট কৰিছো এই বছৰটোতে বঢ়িয়া আৰু থেংক ইউ মানে ছাৰ মংগল আহি আছে ন চবৰে মংগল হ'ব এইবাৰ খালি নিজৰ ফালৰ পৰা সেই এফৰ্টটোতো লাগিবই ময়ূৰী বাইদেউ মই চবৰে হেণ্ড ৰেজ ল'ব নোৱাৰিম ঠিক আছে বহুতে হেণ্ড ৰেজ কৰি থৈ দিছে থেংক কাৰোবাৰ ইউ কিবা ছাৰ কৈছে হয় থেংক ইউ ছাৰ নিউমাৰলজি শিকাৰ পিছৰ পৰা লাইফটো টোটেলি চেঞ্জ হৈ গ'ল আৰু আপোনাৰ মানে 24 চনটো মানে বহুত ভাল গ'ল গোটেই হায়েষ্ট মানে এই বছৰটোতে ভালকে গৈছে আৰু আগলেতো গৈয়ে থাকিব কিন্তু মানে জোনালী বায়ে কোৱা নিচিনা মানে যেতিয়াৰ পৰা গম পাইছো তাৰ পিছৰ পৰা 2024টো মানে চবতকে বেষ্ট ইয়েৰ আৰু বহুত বেছি কষ্ট কৰিব পাৰিছো মানে আপোনাৰ শিৱসাগৰ টু গুৱাহাটী মানে বহুত কষ্ট কৰিব পাৰিছো থেংক ইউ ছাৰ মোক এটা বস্তু খালি আপুনি এইটো কওক যেনেকুৱা বহুতে এইটো কৈ থাকে ন যে গুৱাহাটীত গৈ পিনে ক্লাছবোৰ কৰিব লাগিব মানে যিবোৰ অফলাইন ক্লাছেছ থাকে আপুনিও শিৱসাগৰৰ পৰা আহিছে তো হয় সেইটো ছাৰ মাইণ্ডত কেতিয়াও অহা নাই তাৰ নাই পৰা নাই আহিব লাগিব ক্লাছ নাই কৰিব ছাৰ লাগিব ছাৰ বিশ্বাস কৰিব আপুনি শিৱসাগৰত মই ৰাতিপুৱাৰ পৰা গধূলি সময়লৈকে কমেও মানে ছজনমান মানুহক এক্সেছ বাৰ ছেশ্যনছ দিওঁ দি মই হুম, ৰাতি হুম। বাছত গুৱাহাটী উঠি যাওঁ তাৰ পৰা গৈ পিনি ৰাতিপুৱা গৈ তাত ফ্ৰেছ হৈ আপোনাৰ তাত ক্লাছ কৰোঁ ৰাতিৰ বাছত আকৌ গুচি আহোঁ শিৱসাগৰ একচুৱেলি কি হয় যাৰ শিকাৰ ইচ্ছা থাকে ন তেওঁলোকে সেইবোৰ বস্তুৰ ভাবি নাথাকে ক'ত যাব লাগিব কেতিয়া কৰিব লাগিব সেইবোৰ একো নাভাবে যাৰ খালি মানে এইটো থাকে ন কেতিয়া হ'ব ফিজটো বাঢ়িব ইয়াতকে কম হ'ব তেতিয়াতো বাদ দিয়ক আৰু শিকাৰ তেনেকুৱা একো হেৰি নাথাকে যাৰ একচুৱেলি শিকাৰ ইচ্ছা থাকে তেওঁলোকে য'তে থাকে ক্লাছ কৰিব টাইম উলিয়াবই সেইটো লাষ্ট লৈ লৈছে ঠিক আছে বাকী যাৰ কিবা কুৱেশ্যন থাকে মোক মেছেজ কৰি দিব মই মেছেজৰ আনচাৰ কৰি দিম হয় শেৱালি বাইদেউ গুড ইভিনিং ছাৰ গুড ইভিনিং হেল্ল' হয় শুনিছেনে ছাৰ শুনিছোঁ কওক হয় হয় মোৰ কপৰ প্ৰব্লেম হৈ আছে যে মাতটো ভালকৈ ওলোৱা নাই হয় গুৱাহাটী গৈছিলোঁ আহি পাইছোঁ 7:30 ছাৰ আহি পেলাই তেওঁ আপোনাৰ ক্লাছটো এটেণ্ড কৰিছোঁ হয় ল'ৰাটোক থৈ আহিলোঁ আজি আচ্ছা তাৰ মানে হেৰিটো ছাৰ এই বগা বস্তু যে 6 নাম্বাৰ হৈছে তাৰ হুম এইটো হুম কি বাৰে দিব লাগিব ফ্ৰাইডে দিব ফ্ৰাইডে ন হয় আৰু ছাৰ মোৰ ছোৱালীজনী 3 তাৰিখ তাই কোনটো নাম্বাৰত আহিব তিনি তাৰিখে জন্ম তিনি হ'ব 3 তাৰিখ হয় ঠিক আছে ছাৰ এইকেইটাই আছিল মোৰ প্ৰশ্ন অ'কে ঠিক আছে So, ঠিক আছে থেংক ইউ চবকে Thank you, পৰহি sir. লগ পাম Good night, চবকে sir. যিসকল গুড Good নাইট night, থেংক sir. বাই ইউ বাই ছাৰ Thank you, Thank sir. you. Good Good night, night, sir. sir. থেংক ইউ